খৈ এইকেইডালহে ফালিছে। ঐ কওক মালিক। ভালকে কাম কৰিছ? কৰি আছো। হেৰি এই কামখিনি হ'লে অঁ পিছফালখন চাফা কৰি থৈ যাবি। হ'ব। তই এতিয়া লাগ। হ'ব মালিক। আৰুনো কি ভালকে কাম কৰিম, খৰি সোপা ফালি লৈ কঁকালডাল বিষাই গৈছে। বমাদি কৰি যত জীৱ। মালিকে কি শুৱলা মাতত পুথি পঢ়িছে। দেউতা পানী বিচাৰিছিলে যে দিয়া বোৱাৰী। মামা ভাত দে গবো। এই তই ভাত খাই যোৱা নাছিলি? এবাৰহে খাইছিলো দেখোন। বাপেৰে পইচা পঠাব কেইটামান, খাবি এগালমান। বুঢ়া চালা। বোৱাৰী কওক দেউতা। এই তাক ভাত এতিয়া নিদিবা, সকলোৱে ভাত একেলগে খাম। নহবা সি ভাত খাই খাই এই ভতুৱা হৈ গৈছে। হ'ব দিয়ক। যোৱা তুমি এতিয়া। হে ৰাম শুনিও ক সৰ্বজন মুহুৰা বচন মালিক কাম হ'ল, টকাকেইটা দিয়ক আৰু যাওঁ। কাম হ'ল? কাম হৈ গ'ল। আজি পইচা দিব নোৱাৰিম নহয়। নোৱাৰিব নেকি? নোৱাৰিম নহয়। কেলে বা? আজি বৃহস্পতিবাৰ যে। মোক সেই টকাকেইটাৰ বৰ প্ৰয়োজন আছিলে। তাকে ৰাতিপুৱাই দিব লাগিব কিন্তু কাইলৈ। মোৰ সেই ল'ৰাটোৰ কাইলৈ নামভৰ্তি আছে স্কুলত। কাইলৈ দিব দেই। মই ৰাতিপুৱাই আহিম তেনে। আহিবি আহিবি। মালিক। কাক বিচাৰিছে? কাকাৰক বিচাৰিছিলো। কাকা আছে এক চাইডে নহয় পিছ চাইডে যাব লাগিব। পিছে কিয়? আপুনি পিটিককে যাওকচোন, যাওক। কাকা নহলে বিচাৰি নাপাব। মোৰ দুখ দি লাভ নাই। যাওক যাওক। ৰচোন তেনেহলে বোপা মই যাওঁ। বৰ টনাটনি লাগিছে আজি। মালিক। ক জলদি ক, মোৰ লেট্ৰিন লাগিছে। তাকে মানে মই টকাকেইটা বিচাৰি আহিছিলো। পিছত আহিবি যা। হ'ব মালিক, মই 5 মিনিটতে আহি আছো। ৰ 5 মিনিট নহয়, মই বামুণীয়া মানুহ তই জানই। এই ঘটিটো দেখিছ? এই ঘটিটো বহুত মহত্ব আছে। এই ঘটিটোৱে মুখ কুলকুলি নকৰাকে, মুখ নোধোৱাকে, গা নোধোৱাকে পইচানো কি মুখে কথাই নকওঁ। তেনেহলে মালিক মোৰ ল'ৰাৰ নামভৰ্তিটো কি হ'ব এতিয়া? তোৰ ল'ৰাৰ নামভৰ্তিৰ কাৰণে মই মোৰ ধৰ্ম সলনি কৰিব নোৱাৰো নহয়। তই এতিয়া যা। এই বুঢ়া মালিক, মোৰ সেই ল'ৰাৰ নামভৰ্তিতকৈ তাৰ সেই ধৰ্মটোহে ডাঙৰ হ'ল এতিয়া। সময় আহিলে তোক চাই ল'ম বুঢ়া। এই ঘটিটোৰে বোলে মুখ নোধোৱাকৈ পানী নোখোৱাকৈ মোক টকা দিলে বোলে তাৰ ধৰ্ম যাব। এই ঘটিটোৱেই যদি নোহোৱা হৈ যায় তেতিয়া কি কৰিবি বুঢ়া? টকা নিদিয়, এই ঘটিয়ে লৈ যাম গৈ। দেউতা আপোনাৰ কি হ'ল? পোনা জলদি আছোন, কাকাৰো কি হ'ল চাবি। কি হ'ল? কি মা, আমাৰ গাঁৱত যেন বেছ খুৰাক মই মাতি আনো। তই কাকা ওচৰতে ৰখি থাক। দেখোন ভয়ে লাগিছে। সেই জলকীয়া এটা লৈ থাক। যা, তই সোনকালে আহিবি। সোনকালে পালেহিয়ে হ'ল আৰু। হে প্ৰভু, কি হয় ঠিক নাই আৰু। ঠিকে আছে। ঠিকে আছে ন? চাকৰিটো বাৰু হ'ব। মোক সিফালেও অলপ চাই দিয়কচোন। কোনফালেও? এই মোৰ ছোৱালীজনীৰ কথা কৈছোঁ। ঐ
তই বিয়াই পেলাই দেখোন তোৰ ছোৱালী ক'ৰ পৰা হ'ল আকৌ আপুনি মানে বৰ ভুল বুজি থাকে মই সেইটো কোৱা নাই নহয় মই কৈছোঁ যে মোৰ গাৰ্লফ্ৰেণ্ডজনী কোনটো দিশত আছে সেইটো চাই দিয়ক তাকে ক গৰু চাবা কি যে হ'ব নহয় ভালকে চাওক এইডাল দেখোন এইফালে ফালৈ খেলি গ'ল ঐ তোৰ ছোৱালী আমাৰ জামুগুৰিত নাই বুজিছ এই বেলেগ দেশৰ পৰা আহিব তোৰ গম পাইছ চাপ্লাই আহিব অ' বেচকুৰা ঐ কি হ'ল আমাৰ কাকা কি হ'ল চাওক গচোন কি হ'লনো পাগলৰ নিচিনা কৰি আছে হয় নেকি ঐ তই যা তোৰ পিছত চাই দিম হ'ব দিয়ক মই পাছত আহিম সিহঁতৰ ঘৰৰ পৰা আহকচোন আহোঁ আহক আহক আহকচোন বেচকুৰা এয়া কাকা ইয়াতে বহি আছে ঐ কি হৈছে তোৰ ঐ অঁ মই গম পাইছো ইয়াক মাইকীৰ ভিতৰত লম্ভিছে গম পাইছ হে হাত দুখন বান্ধ দিয়া বান্ধিছো ৰখিব অ' মা ধৰ 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 ঐ বেছি হৈছে তোৰ মই ধৰিছো ঐ বান্ধ জলদি ওলা ওলা ওলাবি দে নাই ওলা ওলা কেইটা ওলা ওলাবি দে নাই তই নাই এতিয়া এনেকে নহ'ব তুমি মাননি 500 টকামান লৈ আগে যোৱা আজি নৈ পাৰতে পূজাই ভাগ কৰি দিব লাগিব ঐ পোৱালি এইফালে আছোন ৰাতিলে কিন্তু তই মোক এই ভিডিঅ' ব্যৱস্থা কৰি দিব লাগিব দিবি নে হ'ব হ'ব মাননিটো লৈ মই যাওঁ অঁ যাওক ঐ পোৱালি ঐ অ। পূজা ভাগ নোহোৱালৈকে হাত খুলি নিদিবি কিন্তু অঁ হ'ব দিয়ক পিছত মোক অঁ নুৰখিবি অঁ গম পাইছ হ'ব দিয়ক এতিয়া মই আহোঁ যাওক ৰহ বুঢ়া মই দুকুপ মান দিলোঁ ৰহ যা যা ভয় লাগিছে পলোৱাই ভাল আৰু মায়ো নেযাওঁ একো নহয় মই আছো নহয় কিয় চিন্তা কৰিছ হেৰি মালিকে গম পালে বৰ ডাঙৰ কথা হ'ব নেযাওঁ নেকি হেৰি মই আছো নহয় এই ঘৰখনত ৰাতিপুৱাৰ পৰা হুলস্থুল তই এইবিলাক কিয় কৰিব লাগে হে আহ বাৰু এতিয়া আহ আপোনাক কৈছোৱে দেখোন একো নহয় মই আছো নহয় আহ একো নহয় আহ আহ হেৰি মালিকে যদি কথাটো বুজি নলয় গোটেই ঘটনাটো মই বুজি পাইছো নহয় তই একো চিন্তা কৰিব নালাগে আহ মই আছো নহয় তই আহ তই ইমান কিয় ভয় আপুনিহে কৰিছ? বুজিছে আহা একো কৰিব নোৱাৰ নেযাওঁ নেকি মই আছো নহয় ভয় নকৰিবি মই আছো নহয় এই কেকন এই ৰ মই ইয়াৰ পৰা সকলো গম পাইছো ৰাতিপুৱাৰ পৰা এই ঘৰখনত কি যে হুলস্থুল হে ৰ মই চব বুজি পাইছো ঘটিটো দি দে এই ঘটিটো দি দে হে ৰাতিপুৱাৰ পৰা ইয়াকে লৈ হুলস্থুল তহঁতৰ ইয়াক আকৌ তহঁতে এইদৰে কিয় বান্ধিব লাগে হে কাম নাই আৰু শান্তি নাই আৰু এই এইফালে হ'ব তই ঠাণ্ডা হ এতিয়া এই কথাটোকে লাগি ৰাতিপুৱাৰ পৰা হুলস্থুল ঠাণ্ডা হ চা কেকন তই যদি তাক পইচাকেইটা দি দিলি হয় সি অন্তত তাৰ ল'ৰাটো এডমিশ্যনৰ কামত লগাব পাৰিলে হয় তই পইচাকেইটা নিদিয়াৰ কাৰণেহে এইটো পৰিৱেশ হ'ল যা তাৰ পইচাকেইটা লৈ ঐ তই পইচাকেইটা লৈ কৈছোন যা অঁ মোৰ বেগটোতে আছে আৰু আজিৰ তাৰিখত ধৰ্মক লৈনো আৰু এইদৰে লাগি থাকিব লাগেনে হে তই ৰাতিপুৱাৰ পৰা ধৰ্মক লৈ লাগি এয়া পৰিৱেশ কৰিলি এতিয়া আধুনিক সমাজ আহিল আধুনিকতা বাঢ়িলে তই আৰু এতিয়া ধৰ্মক লৈ লাগি নাথাকিবি নিজৰ ক্ষতি হ'ব বুজিছ কেকন পালো এইটো লওক খুৰা যা হ'লনে হ'ব যা আজিৰ পৰা আৰু এনেকুৱা কাম নকৰিবি আৰু কাকা হৈছিলনো কি হেৰৌ হ'বনো কি ঘটিক লৈ গোটেইখন লতি ঘটি